এটা বহুত ডাঙৰ প্ৰব্লেম হৈ আছে ইয়াৰ মোৰ মাজত আৰু এই প্ৰব্লেমটোৰ কাৰণে মানে আমি আগবাঢ়িব পৰা নাই প্ৰব্লেমটো ছল্ভ নোহোৱালৈকে মানে কি কৰোঁ একো ঠিক নাই চ' মেইন প্ৰব্লেমটো হৈছে যে ই কথা নকয় অকল মই কৈ থাকিবলগীয়া হয় এনেকুৱা হৈ গৈছে ন মানুহক অকল মই ব'ৰ কৰাৰ নিচিনা হৈ গৈছে তুমিও ক'বা অলপ তুমিও ব'ৰ কৰিবা মানুহক অলপ এতিয়া মানুহৰ কাট মৰাখিনি মানুহৰ ইনচাল্টখিনি অকল মইহে খাব লাগে বস্তুটো মোৰ ওপৰত বেছিকৈ বুজিছে ন তুমি নোকোৱা কেলে একো নহয় কথাটো এনেকুৱা যে মই নাজানোৱে আচলতে কি কওঁ যে মানুহে ভাল পাব শুনি মানুহটো জাষ্ট কেমেৰাত চাবলগীয়া কথাটো ক'বহে লাগে কিয় নোৱাৰা ভাবি নাপাওঁ যে কি ক'ম এতিয়া কেমেৰাটো নাথাকিলে মোৰ ইমানেই কথা কিন্তু কেমেৰাটো আহি গ'লে নাজানো কি হয় মনলৈ কথা নহা হৈ যায় আজি যি হওক আজি তুমি ইণ্ট্ৰ তুমিয়ে দিবা যোৱা কি যাওঁ নহ'লে নমস্কাৰ মই প্ৰজ্ঞান সেয়া বৰ্তমান এইবোৰ কোৱা তুমি কিবা এটা কোৱা আৰম্ভ কৰা নাই আজিৰ যুগৰ ডিজিটেল যুগৰ এখন মঞ্চ এই তুমি বেছি কথা কওঁতে ইণ্ট্ৰটো দিয়াচোন এই মোবাইলটো আছিলে বুলি মই পাহৰি গ'লোঁ সেইকাৰণে মই জ্ঞান দিবলৈ লাগিলোঁ কিন্তু এয়া তোমাক মায়ে সৰুতে ভীমকল নোখোৱালে হয়নে ভীমকল খোৱাহেঁতেন তোমাৰ থাকিব যাওঁতে কনফিডেঞ্চ আৰু দম দুইটা আহিলেহেঁতেন তোমাৰ নোখোৱালে সেইকাৰণে ইয়াৰ দমো নাই ইয়াৰ কনফিডেঞ্চো নাই এইবোৰকে কৈ থাকা আৰু তুমি মোক প্ৰেছাৰাইজ কৰা এনেই ভিডিঅ' এটা বনাওঁ চাওঁ